এতিয়াৰ যুগত মানুহ আগুৱাই যায় কিন্তু বাককুচি হাইস্কুলৰ ফলাফল পিছলৈ গৈছে। যুগত মানুহে ওপৰলৈ গৈ আছে। আমাৰ বাককুচি হাইস্কুলৰ পৰিৱেশ যিটো তলফালে যায়, যাৰ বাবে আমি দুখিত। যিটো ৰিজাল্ট শুনিলোঁ বা দেখিলোঁ, এইটোত আমি মৰ্মাহত আৰু লজ্জিত হৈছোঁ। শিক্ষক আৰু অভিভাৱকৰ ইয়াৰ বাবে দায়ী। শিক্ষা যদি ৰিজাল্ট চাই দিনৰাত আমি কষ্ট কৰি পঢ়াওঁ, টিউশ্যন দিয়াই পৰে, তাৰ ৰিজাল্ট যদি বেয়া কৰে ভাব বেয়া ৰিজাল্ট। 69 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল মাত্ৰ 20 জন ছাত্ৰ ছাত্ৰী। বাককুচি হাইস্কুলৰ ফলাফলক লৈ এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱকৰ লগতে সচেতন ৰাইজ। বিদ্যালয়খনত বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ অভাৱ। ইয়াৰ উপৰিও স্থানীয় সচেতন ৰাইজৰ মাজত শৈক্ষিক প্ৰতিষ্ঠান আৰু পৰিৱেশক লৈ আত্মবিশ্লেষণ কৰিছে। যুগত মানুহে ওপৰলৈ গৈ আছে। আমাৰ বাককুচি হাইস্কুলৰ পৰিৱেশ যিটো তলফালে যায়, তাৰ কাৰণে বিশেষ দুখিত। আৰু ইয়াৰ কাৰণে আমি নিশ্চয় অকল শিক্ষক বুলিও নকওঁ, আমি অভিভাৱকবিলাকো আমি নিশ্চয় এই সম্পৰ্কত দায়ী। আৰু শিক্ষকসকলৰ গুৰুত্ব থকাটো উচিত আছিল। কিয় উচিত আছিল যে ল'ৰাবিলাকে পৰীক্ষা দিব পৰা পৰিৱেশ পাইছেনে নাই, সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক পৰীক্ষা দিয়াৰ সুবিধাটো দিব লাগিছিল। গতিকে তাৰ সেই অসুবিধাটোৰ কাৰণেও হয়তো আজি ৰিজাল্টৰ পৰিৱেশটো এনেকুৱা হৈছে। আৰু এই ৰিজাল্টটো এনেকুৱা পৰিৱেশৰ কাৰণে আমি সঁচাই বৰ দুখিত আৰু মৰ্মাহত। আপুনি এইখন স্কুলৰে এসময়ত মানে শিক্ষক আছিলে, তেতিয়া ৰিজাল্ট আৰু এতিয়া ৰিজাল্টৰ কি পাৰ্থক্য? বহুত পাৰ্থক্য, বহুত উচ্চ নিচ একদম। গতিকে পাৰ্থক্যৰ হেৰিটো সংজ্ঞাটো মই দিব নাযাওঁ, কিন্তু বহুত উচ্চ নিচ। সেইকাৰণে আজি আৰু আমি যদি ইমান উচ্চ নিচ নহ'লে হয়, আমি ইমান দুখ প্ৰকাশ কৰিব নালাগিলে। গতিকে উচ্চ নিচ বহুত নিম্ন খবৰৰ কাৰণে আমি আজি দুখ প্ৰকাশ কৰিবৰ কাৰণে বাধ্য হৈছোঁ। এইখন স্কুলে এনেকুৱা ৰিজাল্ট হোৱাটো আমি কামনা কৰা নাছিলোঁ। গতিকে এই বিষয়ে আমি ৰাইজে পৰ্যালোচনা কৰিব লাগিব যে ইয়াত শিক্ষকৰ দোষ নে অভিভাৱকৰ দোষ নে ছাত্ৰ ছাত্ৰীৰ দোষ। গতিকে সেইটো আমি ভট্টদেৱ মিলন সমিতিয়ে ইয়াৰ পিছত আমি শিক্ষকসকলৰ সৈতে আলোচনা কৰি পৰ্যালোচনা কৰি কি ব্যৱস্থা কৰিলে আমি স্কুলখনৰ ৰিজাল্ট ভাল কৰিব পাৰোঁ, সেইটো আমি বিবেচনা কৰি কৈছোঁ যে আমি যিটো ৰিজাল্ট শুনিলোঁ বা দেখিলোঁ, এইটোত আমি মৰ্মাহত আৰু লজ্জিত হৈছোঁ। কাৰণ কিয় এনেকুৱা এখন শিক্ষানুষ্ঠানত বা এখন বৃহৎ গাঁৱত বা 15 জন শিক্ষক থকা স্বত্তেও এনেকুৱা ৰিজাল্ট হ'ব বুলি আমি আশা কৰা নাছিলোঁ। যিহেতু এনেকুৱা ৰিজাল্ট হ'ল, গতিকে এইটো আমি অভিভাৱক, শিক্ষক আৰু আমাৰ ৰাইজে মিলি আমি এইটো পৰ্যালোচনা কৰিব লাগিব, আমাৰ ৰিজাল্ট এনেকুৱা কিয় হ'ল। আপোনাৰতো শৈশৱ ইয়াতে পাৰ কৰিছিলে, জীৱনত এনেকুৱা ৰিজাল্ট দেখিছিলে নেকি? নাই, তেনেকুৱা ৰিজাল্ট আমি দেখা নাই। আৰু আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া স্কুলৰ অৱস্থাও এনেকুৱা নাছিল বা শিক্ষকো কিছু নাছিল। গতিকে আজিকালি ইমান উন্নত মানদণ্ডৰ শিক্ষক থাকিও এনেকুৱা যি ৰিজাল্ট হ'ল, আমি তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। কাৰণ টাউনটো গোটেইখিনি কৰিছে, গোটেই লেখিছে, গোটেই সেয়ে কৰিছে। আশা আছিল আমি ইমান কষ্ট কৰি ৰাতি ইমান পঢ়ে। আজি বাককুচি হাইস্কুলত মানে কোনোদিন নোহোৱা ঘটনা ঘটিছে। তাতে 45 জন ল'ৰা ছোৱালী মানে অৱতীৰ্ণ হৈছে। কি ক'ব তাৰ বিষয়ে? সেইবুলিয়ে ক'ব লাগিব। শিক্ষা ভাল নহয় নেকি? শিক্ষাটো ভালে, আমি টিউশ্যন পৰ্যন্ত দিছোঁ, গোটেইখিনি কৰি। তাত শিক্ষা মানে তথাপিতো স্কুলৰ কি চলি আছে? বেয়া শিক্ষা যদি ৰিজাল্ট চাই দিনৰাত আমি কষ্ট কৰি পঢ়াওঁ, টিউশ্যন দিয়াই পৰে, তাৰ ৰিজাল্ট যদি বেয়া কৰে ভাব বেয়া ৰিজাল্ট। কিমানে ফেল কৰিছে? কেইজন মানে বা গোটেইকেইজন গোটেই যিমান তাৰ গোটেই বয়া, এটাৰো ভাল হোৱা নাই। একদম গুৰুত্ব নাই পঢ়াত। এইটো ক্লাছ 10ক লগি তাৰমানে বিজ্ঞানৰ কোনো হেৰিয়ে নাই, গণিত নাইয়ে, মাষ্টৰ নাইয়ে। আপোনাৰ ছোৱালীও দিছিলে নেকি? কি হৈছে আপোনাৰ? আপোনালোকৰ ছোৱালী কি হ'ল? বেয়া হৈছে। আপুনি কাক দুখ দিব? কাক দুখ দিম এতিয়া, কিন্তু ছোৱালীটো আশাই কৰিছিল। নেক্সট নিউজ ৰিপৰ্ট, এণ্টনি ফৰাছাব।